শ্লোগানবোৰ ক'ত হেৰাল প্ৰতিশ্ৰুতিবোৰ ক'ত লুকাল বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ প্ৰশ্নবাণ 16 মে পিছত এজনো বাংলাদেশী নাথাকিব প্ৰত্যেক বাংলাদেশী টালি টোপলা বান্ধি গুচি যাব ক'ত গ'ল হে নাৰাটো এই শ্লোগানটো ক'ত গ'ল কংগ্ৰেছে কৰিব নোৱাৰিলে বিজেপি আহিলে 6 নং দফাৰ ৰিপৰ্ট ৰূপায়ণ কৰিব ক'ত গ'ল হে 6 নং দফাৰ ৰিপৰ্ট HS ব্ৰহ্মৰ ৰিপৰ্ট যোগেদি আমি থলুৱা মানুহক ভূমি অধিকাৰ দিম ক'ত গ'ল HS ব্ৰহ্মৰ ৰিপৰ্ট ডিলিমিটেশন যোগেদি আমি অসমীয়া মানুহক সুৰক্ষা কৱচ আমি দিম এটা ক'ত গ'ল সুৰক্ষা কৱচ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে তিনিচুকীয়াত উপস্থিত হোৱা গৌৰৱ গগৈয়ে বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰে জাতি মাটি ভেটি ৰক্ষাৰ নামত প্ৰতাৰণা কৰাৰ অভিযোগ যিসকলে জাতি মাটি ভেটি নামত 2016 চনৰ চৰকাৰ গঠন কৰিলে অসমৰ প্ৰত্যেক মানুহক তেওঁলোকে প্ৰতাৰণা কৰিলে ছটা জনগোষ্ঠী 6 মাহত জনজাতিকৰণ ক'ত গ'ল মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী আদিবাসী জনজাতিকৰণ ক'ত গ'ল 10 বছৰত কেইজন বাংলাদেশী খেদিলে বিজেপি চৰকাৰে 10টা বছৰ পাৰ হৈ গ'ল এই 10টা বছৰত বৰ্তমান চৰকাৰে প্ৰমাণ দিয়ক কিমান অবৈধ বাংলাদেশী তেওঁলোকে ধৰিলে কিমান অবৈধ বাংলাদেশী ইয়াৰ পৰা তেওঁলোকে বিদায় দিলে কক এতিয়া উচ্ছেদৰ ৰাজনীতি কৰি আছে আমি সুধিবলৈ বিচাৰিছো যে আপোনালোকৰ এইকেইটা দিন যে বহুত যে উচ্ছেদ কৰি আছে কিমান অবৈধ বাংলাদেশী মানুহক ধৰিলে ককচোন সমান্তৰালকৈ বাংলাদেশী সন্দৰ্ভত কংগ্ৰেছৰ স্থিতিও ব্যাখ্যা APCCৰ সভাপতিগৰাকীৰ আমাৰ স্থিতি অটল অসমৰ ভিতৰত এজনো বাংলাদেশী মানুহ অবৈধভাৱে থাকিব নালাগে অসমৰ ভিতৰত অসম চুক্তি অনুসৰি 25 মাৰ্চৰ 1971 পিছত প্ৰত্যেক অবৈধভাৱে সোমোৱা বাংলাদেশীক বিভিন্ন সময়ত থকা ৰাজ্য চৰকাৰ কেন্দ্ৰ চৰকাৰ চিনাক্ত কৰি বিদায় দিব লাগে এয়া হল আমাৰ স্থিতি ইয়াৰ লগতে আমি স্পষ্ট যে বাংলাদেশী নামত কোনো ভাৰতীয় নাগৰিকৰ লগত আমি অন্যায় আৰু অত্যাচাৰ হ'বলৈ নিদিওঁ তিনিচুকীয়া জিলা কংগ্ৰেছৰ উদ্যোগত আয়োজিত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি গৌৰৱ গগৈয়ে ব্যাখ্যা কৰিলে বিজেপিৰ প্ৰতিশ্ৰুতি বনাম বাস্তৱ পৰিস্থিতিৰ প্ৰকৃত স্বৰূপ বাস্তৱত কি হৈছে যে আজি গোৰ্খা মানুহ আজি NRCৰ পৰা বাহিৰত আছে বাস্তৱত আজি বাগান আজি বন্ধ হ'বলৈ আৰম্ভ কৰিছে বাস্তৱত আজি মন্ত্ৰী নিজৰ পৰিবাৰৰ নামত চাৰিওফালে মাটি কিনি আছে ফ্লাইঅভাৰ নামত আজি ডাঙৰ ডাঙৰ ঠিকাদাৰে সুবিধাবোৰ পাই আছে যি আমাৰ অসমৰ বঙালী মানুহ যি 25 মাৰ্চ 1971 আগত অসমলৈ আহিলে এতিয়া কা আইন যোগেদি কৈছে যে নহয় তোমালোকে আগতে সাৰ্টিফিকেট যোগেদি নিজকে বাংলাদেশী হোৱাটো প্ৰমাণ দিয়া উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে দিনজোৰা কাৰ্যসূচীৰে তিনিচুকীয়াত উপস্থিত হোৱা গৌৰৱ গগৈক মটৰচাইকেল সমদলেৰে আগবঢ়াই আনে কংগ্ৰেছ কৰ্মীসকলে তাৰ পিছতেই মটক ৰজা সৰ্বানন্দ সিংহদেৱৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে APCCৰ সভাপতিগৰাকীয়ে ইয়াৰ পিছতেই তিনিচুকীয়াৰ কালী মন্দিৰ আৰু গুৰুদ্বাৰত আশীষ গ্ৰহণ কৰাৰ পিছত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ গৌৰৱ গগৈৰ এই সভাতেই বিজেপিক ক্ষুৰধাৰ আক্ৰমণ কৰি ঘোষণা গৌৰৱ গগৈৰ এবাৰ যুঁজ এখন হ'ব কংগ্ৰেছ দল যুঁজত নামিছে কংগ্ৰেছ দল যুঁজিব কংগ্ৰেছ দল জিকিব ভিডিঅ' জাৰ্নেলিষ্ট প্ৰশান্ত সাহাৰ সৈতে বিশ্বজিৎ ফুকনৰ ৰিপৰ্ট প্ৰতিদিন টাইম